অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংবাদমেল সম্বোধন দৰং জিলা কংগ্ৰেছৰ ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰে ৰিপুন বৰাই। অসম ভ্ৰমণৰ পাক মুহূৰ্তত প্ৰধানমন্ত্ৰীলৈ প্ৰশ্নবান অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ। অসমৰ স্বাৰ্থত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সম্বলিত প্ৰশ্ন সংবাদ মাধ্যমৰ যোগেদি ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীলৈ আগবঢ়ায় অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। মংগলদৈৰ পৰা মীৰ চাহিল ইৰফানৰ ৰিপৰ্ট এন লাইভ। লগতে আমি প্ৰশ্ন কৰিব খুজিছো যে আপুনি যে ক'লে যে বাংলাদেশী সকলো তালিকালৈ যাব লাগিব, তাৰ পৰিৱৰ্তে দেখোন আপুনি কি কৈছে? আপুনি আইন সংশোধন, আপুনি নতুন আইন আনিলে, আইন আনিলে আপুনি 2019 চনত, আৰু আইন আনি আপুনি কি কৰিলে? গোটেই বাংলাদেশী, অকল বাংলাদেশী নে আফগানিস্তানৰো বিদেশী, পাকিস্তানৰো বিদেশী, বাংলাদেশৰো বিদেশী সকলোকে আপুনি আহ্বান জনালে অসমলৈ যে আহা অসমলৈ আমি তোমালোকক 2014 চনৰ 31 ডিচেম্বৰলৈকে তোমালোকক আমি বৈধ কৰি দিম। তোমালোকে যোনে যেনেকে ইলিগেল আহিছে অসম চুক্তি পুৰা বুলি মই দেখুৱাই দিছো। যদিও অসম চুক্তিয়ে কৈছিলে এই অসম চুক্তিক মই নস্বাত কৰি দিলো, মই মোদী, মই প্ৰধানমন্ত্ৰী, গতিকে তোমালোক আহা, মই তোমালোকৰ কাৰণে নতুন আইন আনিম। আপুনি সেইটো কৰি অসম চৰণীয়া পথাৰ ঘূৰি অসমীয়া মানুহৰ আয়ুস ৰেখা, অসমীয়া মানুহৰ স্বাভিমান আপুনি অসম চুক্তিক নস্বাত কৰিলে। 855 ভেজত আপুনি নস্বাত কৰিলে। 6 বছৰীয়া দীৰ্ঘদিনীয়া আন্দোলন আপুনি নস্বাত কৰিলে। অসম চুক্তিক সুপ্ৰিম কোৰ্টে মান্যতা দিলে, অসম চুক্তিক সংবিধানে মান্যতা দিলে, কিন্তু তাক আপুনি নস্বাত কৰি কি কৰিলে? আইন আনি আপুনি 2014 চনৰ 31 ডিচেম্বৰত অসম খোলা কৰি আকৌ নতুন অৰ্ডাৰ জাৰি কৰিলে, নতুন অধ্যাদেশ আপুনি জাৰি কৰিলে কি যে নহয় বিদেশী ভাইসকল যিমান আছে আহা, অসম মই খুলি দিছো। আগতে মই তোমালোকক 31 ডিচেম্বৰ 14 চনলৈকে কৈছিলো, এতিয়া আৰু মই 10 বছৰ বঢ়াই দিছো। আহা চব অসমৰ গামোচাখন ডিঙিত বান্ধি আপুনি এয়াই অসমীয়া জাতি, এনেকৈ আপুনি প্ৰতাৰণা কৰিছে অসমীয়া জাতিক। এই গামোচাৰ স্বাভিমান আপুনি বিশ্বাস কৰিছে। গতিকে এতিয়া আমি 2 নম্বৰ প্ৰশ্ন আপোনালোকৰ ওচৰত, প্ৰধানমন্ত্ৰীৰ ওচৰত। আপুনি সকলো মিটিঙতে দুটা কথা কয়। এটা কথা কি কয়? এ ফৰ আছাম, ইয়াৰে ভাই আৰু বেনো, এ ফৰ আছাম, মানে একদম আমাৰ আছাম ভাৰতবৰ্ষৰ 33খন ৰাজ্যৰ ভিতৰত ইউনিয়ন টেৰিটৰী ধৰি অসম আমাৰ চবতকে আগত, অসম চবতকে ইম্পৰ্টেণ্ট আমাৰ, সেইকাৰণে এ ফৰ আছাম। আৰু আপুনি কি কয়? অসমখন মই অষ্টলক্ষ্মীৰ দেশ, উত্তৰ পূবক আপুনি অষ্টলক্ষ্মীৰ দেশ। এই কথাবিলাক আপোনাৰ 28খন ৰাজ্য আৰু 8খন ইউনিয়ন টেৰিটৰী, 36খন ৰাজ্য। ইয়াৰ ভিতৰত অসমৰ স্থান আপুনি 28 নম্বৰলৈ আহে। এ ফৰ আছাম 1 নম্বৰলৈ নিব লাগিছিলে আপুনি 28 নম্বৰলৈ আনিলে কেনেকা? ভাৰতবৰ্ষৰ এই গোটেই ৰাজ্যবিলাকৰ ভিতৰত অসমৰ জনসংখ্যা হৈছে 1,54,222 লাখ। 1 লাখ চৌকে আমি ফেকচন নকৰি যদি কওঁ 1,54,000। ভাৰতবৰ্ষৰ 36খন ৰাজ্যৰ ভিতৰত 28 নম্বৰত আমি 28 নম্বৰ কৈছো। আপুনি তালৈ নিলে আমাৰ আৰু ইয়াৰ উপৰি আপোনাৰ শিষ্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এ ফৰ আছাম আপোনাৰ বাণী কি কৰিলে? অসম অষ্টলক্ষ্মীৰ দেশ আপোনাৰ বাণী, আপোনাৰ শিষ্যই কি কৰিলে? অসমত ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ কাঙাল ৰাজ্যত পৰিণত কৰিছে, আটাইতকৈ দুখীয়া ৰাজ্যত পৰিণত কৰিছে, আটাইতকৈ ধাৰক গোট খাই যোৱা এখন ৰাজ্যত পৰিণত কৰিছে। কিহৰ কাৰণে? যে ভোট লাগে, মানুহক অন্য কাৰণে ভোট কিনিবৰ কাৰণে। অৰুণ গগৈ ডাঙৰীয়াই যেতিয়া 2016 চনত চৰকাৰ এৰিছিল, তেতিয়া অসমত ঋণৰ পৰিমাণ আছিল মাত্ৰ 36,000 কোটি টকা। আৰু এই 36,000 কোটি টকা ঋণ থাকোঁতে প্ৰথম বিধানসভাৰ অধিৱেশনত আপুনি তৰুণ গগৈ কি তুচ্ছ তাচ্ছিল্য কৰি আপুনি গালি পাৰিছে।
যে আপুনি অসম শেষ কৰি থৈ গ'ল, আপুনি ইমান ঋণ লৈ আমাক শেষ কৰি থৈ গ'ল। আৰু তাৰপাছত আপোনাৰ কৃষ্ণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া ভোট কিনিবৰ কাৰণে ঋণৰ ওপৰে ঋণ 15 দিনৰ মূৰে ঋণ লৈ আজি অসমখনত 1,58,000 কোটি টকাৰ ঋণৰ বোজা অসমৰ ওপৰত জাপি দি অষ্টলক্ষ্মী দেশত কি কৰিলা, এটা শিশু যদি আজি জন্ম হয়, এই শিশুটো তাৰ মূৰত দেৱকী নিষ্পাপ, সি কোনো পাপ কৰি অনা মাকৰ গৰ্ভৰ পৰা ওলাই আহিছে। সি কিন্তু মাকৰ গৰ্ভৰ পৰা ওলাই মাটিত গ'ল, কন্দাৰ লগে লগেই তাৰ মূৰত 50,000 টকাৰ ঋণৰ বোজা। আপোনাৰ এই ফৰ আছাম, আপোনাৰ অষ্টলক্ষ্মীৰ দেশত আপোনাৰ কৃষ্ণ হিমন্ত বিশ্বই। নাম্বাৰ 3, মোদী ডাঙৰীয়া, আপুনি কৈছিল, আপোনাৰ মনত আছে, আপোনালোকে সকলোৱে উত্তৰ শুনিছে, তেওঁ মিটিঙত ভাষণ দি পেলাই সুধিছিল sarcastically, आप लोग जो आज सामने में बैठा है किसी को नौकरी मिला, बोले नहीं, जो बीच में बैठा है किसी को नौकरी मिला, बोले नहीं, जो लास्ट में खड़ा है किसी को नौकरी मिला नहीं, जो दूर दूर में है उनको नौकरी मिला, बोले नहीं। আমি 2 কোটি চাকৰি দিম, আপোনাৰ সেই 2 কোটি চাকৰি আজি আমি জানিব খুজিছো 11 বছৰত আপুনি অসমৰ কিমান জনক চাকৰি দিলে। হিমন্ত বিশ্ব শৰ্মাই কৈছিল মই বছৰেকত 1 লাখকে চাকৰি মাত্ৰ চৰকাৰী হিচাপত 90,000 পাইছে, তাকো নতুন চাকৰি নহয়, ৰিটায়াৰ্ড ভেকেঞ্চি আৰু কিছুমানৰ জাষ্ট কন্ট্ৰেকচুৱেল আছিলে, ডেইলি ৱেজ আছিলে, সেইবিলাকক ৰেগুলাৰাইজ কৰিছে। 5 বছৰৰ পিছত 2025 চনত আজি অসমৰ নিবনুৱাৰ সংখ্যা হৈ গ'ল 28। মোৰ তথ্য নহয়, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ 38। গতিকে নাম্বাৰ 4 হৈছে আপোনালোকে হিটলাৰে কৈছিলে যে মানুহক যদি তুমি মূৰ্খ বনাব খোজা আৰু মিছা কথাটো যদি মানুহৰ মনত যদি তুমি সঁচা বুলি প্ৰমাণ কৰিব খোজা, তেতিয়াহ'লে 2টা কাম কৰিব লাগিব। এটা কি, তুমি কথাটো ৰিপিট কৰি দিব লাগে, 2 নম্বৰ তুমি ডেট ধৰি কথা সময় বান্ধি যে মই অমুক সময়ৰ ভিতৰত কৰিছোঁ, সেই একে প্ৰেক্টিচ আপুনি ল'লে আৰু লৈ আপুনি কি ক'লে যে 6 জনগোষ্ঠীক আমাৰ চৰকাৰ অহাৰ 6 মাহৰ ভিতৰত আমি জনজাতিকৰণ 6 জনগোষ্ঠী। আপোনালোকে জনগোষ্ঠী কেইটা জানেই, মই তাক লৈ আজি আন্দোলন আছে, তাক লৈ কালি গুৰুগ্ৰামত ঘটনা হৈছে। এই 6 জনগোষ্ঠীৰ ৰাইজে হিয়া উজাৰি কৰিছিল, কাৰণ আপুনি কৈ দিছে 6 মাহৰ ভিতৰত। মানুহে ভাবিলে আৰু 14 মে' মাহত চৰকাৰ হ'ব, 6 মাহৰ ভিতৰত আমাৰ জনজাতি হ'ব, কি বজাৰ 6 মাহটো গ'ল, আজি 11 বছৰ পাৰ হৈ গ'ল, আপোনাৰ 6 মাহটো আৰু ঘূৰি অহা নাই। নাম্বাৰ 5, আপুনি নিজকে কৈ গৌৰৱ কৰিছিলে যে মই চাই এলেকা বেটা, মই ঠাই আজি চাহ শ্ৰমিকৰ দৰমহা মজুৰি আৰু দৈনিক মজুৰি 250 টকাত আপুনি সীমাবদ্ধ ৰাখিলে। মোদী ডাঙৰীয়া, আপোনাক আমি প্ৰশ্ন কৰিব খুজিছোঁ, এই হাড়ক মাটি কৰি তেজক পানী কৰি কাম কৰা চাহ শ্ৰমিকসকলে আজি এই আকাশবাণী মূল্য বৃদ্ধিৰ দিনত 250 টকাত চলিব পাৰে নেকি? গতিকে তেওঁ এজন হৈছে অভিনেতা মোদী ডাঙৰীয়া। ইয়াৰ পিছত আপুনি আৰু কৈছিলে চাহ শ্ৰমিকসকলক 200 ইউনিট বিজুলী মাফ কৰি আজি চাহ শ্ৰমিকৰ 200 ইউনিটটো বাদ দিয়ক, আপুনি ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লগাই আপুনি চাহ শ্ৰমিকক আজি টকাই দি কৰিছে। বালিপাৰা শোণিতপুৰ জিলাৰ 1200 বিঘা চাহ শ্ৰমিকৰ চিলিং চাৰপ্লাছ মাটি আপুনি ৰামদেৱক দিছে, তাত চাহ শ্ৰমিকক উচ্ছেদ কৰি আপুনি ৰামদেৱক দিছে। আপুনি নগাঁও জিলাৰ মিকিৰ বামুণী গাঁৱৰ 400টা আদিবাসী পৰিয়ালক তাৰ পৰা উচ্ছেদ কৰি আপুনি সেই চাহ শ্ৰমিকৰ মাটি এই জিঅ'ৰ পাৱাৰ কোম্পানীক আপুনি দিছে। আপুনি কাজিৰঙা 85টা চাহ শ্ৰমিকৰ পৰিয়ালক উচ্ছেদ কৰি আপুনি সেই 85 বিঘা মাটি আপুনি 5-ষ্টাৰ হোটেল খুলিবৰ কাৰণে আপুনি দিছে। এতিয়া আমি আহোঁ 6 নম্বৰ, মই নিজেও নাখাওঁ, মই আনকো খাবলৈ নিদিওঁ। ইমান সুন্দৰ আপোনাৰ
কিন্তু আপুনি মই ভাৰতৰ কথা নকওঁ, মই আপোনাৰ ঈশ্বৰৰ কথা কৈছোঁ। আপোনাৰ উদ্দিষ্ট মুখ্যমন্ত্ৰী আপুনি কাক মাতিলে? যিজনক তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী থাকোঁতে যিজন মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিজেপিৰ পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ মিটিঙৰ ৰিজলিউশ্যনত কোৱা হৈছিল যে ভাৰতবৰ্ষৰ কংগ্ৰেছ মন্ত্ৰীবিলাকৰ ভিতৰত আটাইতকৈ কৰাপ্ট মিনিষ্টাৰ হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। নম্বৰ 2, আপোনালোকে আৰু কৈছিল, আপোনালোকৰ কেইবাজনো নেতা আহি ইয়াত কৈছিল যে বিজেপি চৰকাৰ অহাৰ পাছত এই হিমন্ত বিশ্ব শৰ্মাৰ লুইচ বাৰ্ডাৰ কেলেংকাৰী, সাৰদা কেলেংকাৰী, ডিমা হাছাওৰ 1000 কোটি টকীয়া কেলেংকাৰী আমি ফাইল খুলিম আৰু তেওঁক আমি জেলত চব মানুহে হাত চাপৰি মাৰিছিলে আৰু আপোনালোকক ভোট দিছিলে যে ঠিক কথা কৈছে, দুৰ্নীতি ভাল কৰিছে। কিন্তু 15 চনত তেওঁ যিদিনাই বিজেপিত জইন কৰি আপোনালোকৰ ৱাশ্বিং মেচিনত সোমাই গ'ল, সেইদিনাই তেওঁৰ চব দুৰ্নীতি চাফা হৈ তেওঁ সুন্দৰ গংগাৰ পানীৰে ধোৱা এজন সুন্দৰ পবিত্ৰ মানুহ হৈ গ'ল আৰু তেওঁক আপুনি মুখ্যমন্ত্ৰী পালে। এইটোৱে হৈছে আপোনাৰ ন খাওঁগা না খালে। আমি বিদেশী শত্ৰু সৈন্যৰ লগতে যুদ্ধ আমাৰ ভাৰতীয় নাগৰিকক আপোনাৰ নিশ্চয় শত্ৰু সৈনিক হিচাপে ব্যৱহাৰ কৰি জেচিবি লগাই, আপোনাৰ বুলডোজাৰ লগাই ঘৰ ভাঙিলে, স্কুল ভাঙিলে, মছজিদ ভাঙিলে, মন্দিৰ ভাঙিলে। আপোনালোকে 55,000 বিঘা মাটি ইলেকশ্যন আৰু 55,000 বিঘা মাটিৰ ভিতৰত 49,000 বিঘা মাটি হৈছে খিলঞ্জীয়া মানুহৰ মাটি। আপোনালোকে ইলেকশ্যন কৰিছে খিলঞ্জীয়া। আমি ৰেকৰ্ডৰ সৈতে কৈছো 49,000 বিঘা মাটি খিলঞ্জীয়া মানুহৰ বড়ো, ৰাভা, হাজং, গাৰো, কোচ ৰাজবংশী, কাৰ্বি, ডিমাচা এইবিলাক। অকল কাৰ্বি হাইকোৰ্টে অসম চৰকাৰ ভৰ্ৎসনা কৰিছে। তাৰ কিমান লজ্জাজনক! হাইকোৰ্টে ভৰ্ৎসনা কৰিছে যে ইমান মাটি দিয়াৰ কাৰণে। এতিয়া ইয়াৰ পিছত এই কথাবিলাক লুকুৱাবৰ কাৰণে আপোনাৰ নিশ্চয় কি কৰিছে, আপোনাৰ ঘৰুৱাই কৈছে নাই আমি বাংলাদেশী উচ্ছেদ দিয়ক। কিমানটা বাংলাদেশী পৰিয়াল পৰা উচ্ছেদ কৰিলে আপুনি দিব নোৱাৰিলে কিয়? কিয় নোৱাৰিলে? আপুনি যদি বাংলাদেশী উচ্ছেদ কৰিছে, যদি বাংলাদেশী উচ্ছেদ কৰিছিল আপুনি গভছৰ দেখা নাছিলে নেকি? আপুনি গভছৰ দেখা নাই নেকি? এইবিলাক বাংলাদেশী আপুনি সমান দেখা পালে এইবিলাক বাংলাদেশী। যদি বাংলাদেশী উচ্ছেদ কৰিছে আপুনি তেওঁলোকৰ লাকত খাই বাংলাদেশী কিমান থৈ অহা নাই কিয়? আপুনি বাংলাদেশী কিমান থৈ অহা নাই কিয়? যদি বাংলাদেশী কিয় আপুনি তেওঁলোকৰ 50,000 টকা দি আকৌ বিকল্প যাবলৈ দিছে কিয় দিছে? এইবিলাক নাটক, এইবিলাক অভিনয় অসমৰ মানুহে আপোনালোকে দুৰ্ভগ বুলি নাভাবিব। অসমীয়া মানুহক দুৰ্ভগ বুলি নাভাবিব যে গোটেই ভাৰতবৰ্ষ ব্ৰিটিছে লৈ শেষ কৰাৰ পিছতহে অসমত ব্ৰিটিছে ল'ব পাৰিছে। সেয়াই আপুনি বানমুক্ত কৰিম বুলি প্ৰতিশ্ৰুতি দিছে আৰু আপুনি ভিজন ডকুমেণ্টত দেখিছিলে অসমত বানমুক্ত কৰিম। বানমুক্ত কৰাটো বাদ দিয়ক। আজি 10 বছৰত অসমৰ প্ৰতি বছৰে হোৱা বানপানীৰ কাৰণে আপোনাৰ বিজেপি চৰকাৰে যি ক্ষয়ক্ষতি যিমান দিছে 20,000 কোটি টকা 10 বছৰত আপুনি 1 লাখ পইচা তাত এইটো আপুনি এইদৰে আপুনি বানমুক্ত কৰিব অসম। কেৱল সিমানেই নহয়, বানপানী আৰু দুৰ্যোগ প্ৰশমন যিটো বিভাগ, ডিজাষ্টাৰ মেনেজমেণ্ট বিভাগত অসমে আজিও পাবলৈ আছে 2,700 কোটি টকা, এতিয়াও পাবলৈ আছে। সেইটো আপুনি গ'লে আজি সেইকাৰণে আমি আপোনাক আমি এই প্ৰশ্নবিলাক কৰাৰ বিচাৰিছোঁ যে আপুনি বানমুক্ত অসম আপোনাৰ ভিজন ডকুমেণ্ট কি? শেষৰ প্ৰশ্ন হৈছে যে আপুনি কৈছে, আপোনাৰ নিশ্চয় কৈছে যে ভাৰতবৰ্ষৰ ভিতৰত অসমখনত আমি এখন 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত 5খনৰ এখন হ'ল। শুনি আমি বৰ ভাল পাইছোঁ আৰু আমি ভোটো দিছিলোঁ, চব ৰাইজে ভোট দিছিলে। আৰু এই 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ অসমৰ ৰূপ আপুনি কি কৰিলে? মই কেইটামান তথ্য দিম, মোৰ তথ্য নহয়, আপোনালোকৰ চৰকাৰৰ তথ্য। নম্বৰ 1 তথ্য, যোৱা কোভিডৰ সময়ত অসমত 2 লাখৰ অধিক MSME ধ্বংস হৈ গ'ল। সেইবিলাকক পুনৰুজ্জীৱিত কৰিবৰ কাৰণে কোনো ব্যৱস্থা তাৰ ফলত আজি অসমত নিবনুৱা ইমান আৰু অসমৰ মানুহৰ তাত পইচা। নম্বৰ 2, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ যিটো ৰিপৰ্ট, ভুল ৰিপৰ্ট আপুনি নহয় মই নহয়, ভুল ৰিপৰ্টে কি কৈছে অসমত? আপুনি সৰ্বশ্ৰেষ্ঠ 5খন ৰাজ্য এখন বনাওক, কিন্তু সেই এখন ৰাজ্যৰ কথা ভুল ৰিপৰ্টে কি কৈছে যে IMR ইনফেণ্ট মৰ্টেলিটি ৰেট ভাৰতবৰ্ষৰ ভিতৰত অসমত আটাইতকৈ বেছি, প্ৰতি 1000ত 36 জন শিশু মৰে আৰু ইণ্ডিয়াৰ এভাৰেজ হৈছে 30 জন। অৰ্থাৎ অসম ইনফেণ্ট মৰ্টেলিটি ৰেটত গোটেই ভাৰতবৰ্ষৰ ভিতৰত অসম হাইয়েষ্ট। সেইটো আপুনি সৰ্বশ্ৰেষ্ঠ ৰাজ্য। যদি আমি শিশু নিৰাপত্তা দিব নোৱাৰোঁ, আপোনাৰ নিৰ্দয় এটা দেৱৰ জন্ম হৈছে, আপোনালোকৰ নেগলিজেন্সৰ কাৰণে হস্পিটেলত বিচনাৰ পৰা মৰি গৈছে, তাৰপিছত আপোনাক নিৰ্বিকাৰ, কোনো এটা আপোনালোকৰ হেৰি নাই, অনুকম্পা নাই। আৰু প্ৰসূতি মহিলা MMR মাদাৰ মৰ্টেলিটি, মেটাৰনেল মৰ্টেলিটি ৰেট, প্ৰসূতি মহিলাৰ মৃত্যুৰ হাৰো গোটেই ভাৰতবৰ্ষৰ ভিতৰত অসমত আটাইতকৈ বেছি। কিমান? 1 লাখৰ ভিতৰত 195, যিটো গোটেই ইণ্ডিয়াৰ ভিতৰত অসমত।
গতিকে সেইকাৰণে আজি ভাৰতবৰ্ষৰ ভিতৰত আপুনি কৈছে যে মই অসমত 5খন শ্ৰেষ্ঠ ৰাজ্যৰ এখন কৰিম, এইটোৱে আপোনাৰ য'ত 2 লাখ এমএছএমই বন্ধ হ'বলৈ ব্যৱস্থা নাই, য'ত শিশুৰ মৃত্যু নৱজাতক শিশুৰ মৃত্যুৰ হাৰ ইণ্ডিয়াৰ ভিতৰত বেছি, য'ত প্ৰসূতি মাতৃৰ মৃত্যুৰ হাৰ ইণ্ডিয়াৰ ভিতৰত বেছি, য'ত ইউনাইটেড নেশ্যন ডেভেলপমেণ্ট প্ৰগ্ৰেম UNDP-ৰ শেহতীয়া যিটো তথ্য সেই তথ্য অনুযায়ী যিটো হিউমেন ৰিচোৰ্চ ইণ্ডেক্স মানৱ সম্পদ সূচকাংকৰ ইণ্ডেক্স সেইটো গোটেই ভাৰতৰ ভিতৰত অসমে হৈছে সৰ্বনিম্ন কিমান 0.615 ইমান নেশ্যনেল ক্ৰাইম বৰ্ডৰ ৰিপৰ্ট এই ক্ৰাইম বৰ্ডৰ ৰিপৰ্ট মতেও অসমত মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰ গোটেই ভাৰতবৰ্ষৰ ভিতৰত বেছি কিমান যে গোটেই ভাৰতবৰ্ষৰ ভিতৰত আমাৰ এইটো অপৰাধৰ হাৰ হৈছে 168.3% আমাৰ অসমত আৰু অল ইণ্ডিয়া এভাৰেজ কিমান অনলি 64.5 NCR ডিষ্ট্ৰিক্ট ইনফৰমেশ্যন চিষ্টেম এণ্ড এডুকেশ্যন প্লাছ এই সংস্থাৰ তথ্য মতে অসমত লোৱাৰ প্ৰাইমাৰী ষ্টেজত ড্ৰপ আউট হৈছে 6%, যিটো অল ইণ্ডিয়া হৈছে 1.5%, আপাৰ প্ৰাইমাৰী ড্ৰপ আউটৰ সংখ্যা 8.8%, অল ইণ্ডিয়া হৈছে 3%, আৰু ছেকেণ্ডাৰী পৰ্যায়ত অসমত ড্ৰপ আউট হৈছে 20.3%, অল ইণ্ডিয়া হৈছে 12.6%। গতিকে আপুনি কোনফালে মিলে আপুনি অসম এই অৱস্থাত 5খন ৰাজ্যৰ এখন হ'ব পাৰে য'ত স্কুললৈ যোৱা ল'ৰা ছোৱালীয়ে ড্ৰপ আউট হৈ আছে আটাইতকৈ বেছি ইণ্ডিয়াৰ ভিতৰত বেছি। এতিয়া আপুনি আহক যিটো ৰুৰেল ডেভেলপমেণ্ট মই বাকীবিলাক ল'ব এইটোৱে লাষ্ট ৰুৰেল ডেভেলপমেণ্টৰ 2024 চনত যিটো মিনিষ্ট্ৰী ৰিপৰ্ট ৰুৰেল ডেভেলপমেণ্ট মিনিষ্ট্ৰী ৰিপৰ্ট সেই মিনিষ্ট্ৰী ৰিপৰ্টত ভাৰতবৰ্ষ অসমত 2661খন গাঁও পঞ্চায়ত অসম 2661খন গাঁও পঞ্চায়ত অসমত আছে 2661খন গাঁও পঞ্চায়তৰ 2024 চনত 68,98,728টা পৰিয়ালে জব কাৰ্ড পাইছে। ইমানটা পৰিয়ালে জব কাৰ্ড পাইছে আৰু ইমানটা পৰিয়ালে জব কাৰ্ড পোৱাৰ বিপৰীতে আপুনি 100 দিনৰ কাম কিমান পাইছে 6,402টা পৰিয়াল 100 দিনৰ পইচা অসমত পোৱা নাই। লগতে এইটো অৱস্থা আপুনি কৈ আছে মই 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ এখন মই 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ এখন বনাম আৰু ফাইনেলি আজি বেছি দিনৰ মাত্ৰ 15 দিনৰ আগত নীতি আয়োগে যিটো ৰিপৰ্ট দিছে নীতি আয়োগৰ ৰিপৰ্টত অসমৰ কথা কি কৈছে যে শিক্ষা আৰু স্বাস্থ্য অসম ভাৰতবৰ্ষৰ আটাইবিলাক ৰাজ্যৰ শেষৰ পৰা 2 নম্বৰ আমাৰ 36 ইউনিয়ন টেৰিটৰি 36 আমাৰ নম্বৰ 30 শেষৰ পৰা 2 আৰু আপুনি দাঙিব পাৰে আপোনাৰ মুখ্যমন্ত্ৰীয়ে দাঙিব পাৰে কি বুলি যে আমি অসমত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য। গতিকে সাংবাদিক বন্ধুসকল আপোনালোকৰ যোগেদি আজি এইখিনি আপোনালোকৰ সকলো জনাৰ কথা আমি জনাৰ কথা গোটেই 11 বছৰ আমি চৰ্চা কৰি আহিছোঁ, কিন্তু আজি আকৌ এবাৰ আপোনালোকৰ যোগেদি আমি অসমৰ ৰাজ্যক আৰু প্ৰধানমন্ত্ৰী তেওঁ পাহৰি যায় ব্যস্ত মানুহ গোটেই দেশ চলাব লাগে বিশ্বগুৰু তেওঁ চবপিনে চাব লাগে গোটেই পৃথিৱী চাব লাগে তেওঁ পাহৰি যায়। গতিকে সেইকাৰণে আমি আকৌ তেওঁক মনত পেলাই দিব খুজিছোঁ যে আপোনাৰ প্ৰতিশ্ৰুতি এইটো আৰু আপুনি অসমত কৰিছে এইটো আৰু গামোচাখন লৈ আপুনি বিৰাট বাহ লৈ আছে আপোনাতকে অসমীয়া প্ৰেমিক কোনো। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।